নমস্কাৰ শিক্ষাগুৰু ছাৰ বাইদেউসকল ৰাজ্যৰ প্ৰতিখন বিদ্যালয়ৰ শিক্ষাগুৰু ছাৰ বাইদেউসকলৰ বাবে অত্যন্ত এটা গুৰুত্বপূৰ্ণ আপডেট লৈ আহিছোঁ অৰ্থাৎ আজি হৈছে 1 এপ্ৰিল 2024 এই 1 এপ্ৰিল দিনাখনে প্ৰায় ৰাজ্যৰ প্ৰায় বহুতো বিদ্যালয়ে শিক্ষক শিক্ষয়িত্ৰী লগতে ছাত্ৰ ছাত্ৰীসকলে উপস্থিতি দিয়াৰ ক্ষেত্ৰত বহুতো অসুবিধাৰ সন্মুখীন হৈছে গতিকে ছাৰ বাইদেউসকল আজি এই ভিডিঅ'টোৰ যোগেদি আপোনালোকক কেইটামান গুৰুত্বপূৰ্ণ প্ৰচেছ দেখাবলগীয়া আছোঁ যে আপোনালোকে এই কামবোৰ যদি আপোনালোকে কৰে আপোনালোকে এই শিক্ষা সেতুৰ যি প্ৰব্লেমসমূহ আপোনালোকে পাইছে এই প্ৰব্লেমসমূহৰ মাজেদিও আপোনালোকে নিজৰ কামখিনি অৰ্থাৎ আপোনালোকৰ নিজৰ কামখিনি আপোনালোকে কৰিবলৈ সক্ষম হ'ব তেন্তে বলক আমি ভিডিঅ'টোৰ মূল কথাখিনি আগবাঢ়ো কিন্তু ছাৰ বাইদেউসকল আপোনালোকে যদি ইউটিউব চেনেলত প্ৰথমবাৰ বাবে আহিছে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব কিয়নো শিক্ষা বিভাগৰ লগত জড়িত ইনফৰমেশ্যনসমূহ সদায় এই চেনেলটোৰ যোগেদি দিবলৈ যত্ন কৰা হৈছে অৰ্থাৎ আপোনালোকে শিক্ষা সেতুৰ প্ৰমোশ্যন হওক বা লিভ হওক আপোনালোকে ইলেকশ্যন ডিউটি ট্ৰেইনিঙৰ লিভ হওক বা ইলেকশ্যন MDMৰ মেছেজসমূহ পঠোৱা বা MDMৰ মেছেজসমূহ পঠোৱাৰ পাছত কেনেকৈ চাব লাগে অৰ্থাৎ শিক্ষা বিভাগৰ লগত জড়িত যিকোনো ইনফৰমেশ্যনসমূহ আপোনালোকে এই চেনেলটোৰ যোগেদি পাই যাব গতিকে আপোনালোকে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে আপোনালোকে অতি শীঘ্ৰেই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেল আইকন প্ৰেছ কৰি অলপ ক্লিক কৰি দিব তেন্তে বলক আমি মোবাইল স্ক্ৰীণতে গোটেইখিনি প্ৰচেছ চাই লওঁ নাম্বাৰ 1 সমস্যাটো হৈছে যে আমাৰ শিক্ষা সেতু এপছটো খোল খোৱা নাই বা শিক্ষা সেতু এপছটো খোলাৰ পাছত আমাৰ প্ৰপাৰলি কাম কৰা নাই তাৰ বাবে আমি এটা বিশেষ কাম কৰিব লাগিব অৰ্থাৎ শিক্ষা সেতু যোনটো এপছ আছে আমাৰ মোবাইল স্ক্ৰীণতে এই শিক্ষা সেতু এপছটোত আমি লং প্ৰেছকৈ ধৰি ৰাখিব লাগিব লং প্ৰেছকৈ যেতিয়া আমি ধৰি ৰাখিম তাৰ পাছত এই অপশ্যনটোত দুটা অপশ্যন আহিব অৰ্থাৎ দুটা অপশ্যন এপছ ইনফো আৰু আনইনষ্টল বুলি দুটা অপশ্যন আহিব যেনে আপোনালোকে নিশ্চয় দেখা পাইছে এপছ ইনফো আৰু আনইনষ্টল এপছ আপোনালোকে এপছ ইনফোত আপোনালোকে ক্লিক কৰি দিব এপছ ইনফোত ক্লিক কৰাৰ লগে লগে এনে বহু কেইটামান অপশ্যন দেখা পাব তাৰ ভিতৰতে আমি ষ্ট'ৰেজ এণ্ড কেছে যোনটো অপশ্যন দেখা পাইছে ষ্ট'ৰেজ এণ্ড কেছে এই অপশ্যনটোত আমি ক্লিক কৰি দিম ইয়াত ক্লিক কৰাৰ লগে লগে দুটা অপশ্যন আছে ক্লিয়াৰ ষ্ট'ৰেজ এণ্ড ক্লিয়াৰ কেছে এই দুটা অপশ্যনৰ ভিতৰতে আমি যোনটো আমি এতিয়া ক্লিয়াৰ কেছেটো যোনটো দেখা পাইছে আপোনালোকে ক্লিয়াৰ কেছেত আমি ক্লিক কৰি দিলোঁ ইয়াতে কেছেটো 0 হৈ গৈছে আৰু এতিয়া আমি ক্লিয়াৰ ষ্ট'ৰেজ যোনটো আছে এই ক্লিয়াৰ ষ্ট'ৰেজত আমি ক্লিক কৰিম ক্লিয়াৰ ষ্ট'ৰেজত ক্লিক কৰাৰ লগে লগে ইউজাৰ ডাটা যিখিনি আছিলে সেইখিনিও 0 হৈ গৈছে অৰ্থাৎ আমাৰ শিক্ষা সেতু এপছৰ যোনটো এটা মেইন প্ৰব্লেম এই প্ৰব্লেমটো এতিয়া বৰ্তমান হৈছে এতিয়া আমি যদি শিক্ষা সেতু এপছত যাওঁ তো আমি সুন্দৰভাৱে আগৰ দৰে আমি শিক্ষা সেতু এপছত কামখিনি কৰিব পাৰিম তো দেখা পাইছে আপোনালোকে ইনষ্টল অপেন আৰু আমি অপেনত ক্লিক কৰিম অপেনত ক্লিক কৰাৰ লগে লগে শিক্ষা সেতু এপছ যোনটো আছে এই এপছটো আৰামত খুলি গৈছে অৰ্থাৎ অতি সুন্দৰভাৱে খুলি গৈছে আপোনালোকে নিশ্চয় স্ক্ৰীনত দেখা পাইছে ইয়াৰ পাছতো যদি আপোনালোকৰ সমস্যাটো সমাধান হোৱা নাই তেতিয়াহ'লে আপোনালোকে এটা বিশেষ কাম কৰিব লাগিব সেইটো হৈছে ফ্লাইট মোড কৰিব লাগিব ফ্লাইট মোড কৰি আপোনালোকে ফ্লাইট মোডটো অন কৰি দিব আৰু ফ্লাইট মোডটো অন কৰাৰ পাছত আপোনালোকে ফোনৰ ফ্লাইট মোড অফ কৰি দিব অফ কৰাৰ পাছত আপোনালোকে অতি সুন্দৰভাৱে কামখিনি কৰিব পাৰিব মই দেখাই দিছোঁ আপোনালোকৰ যোনটো মোবাইল স্ক্ৰীন থাকিব বা আপোনালোকৰ টেবলেট থাকিব সেই টেবলেটখন আপোনালোকে ফ্লাইট মোড দেখা পাইছে অপশ্যনটো এই ফ্লাইট মোডত আপোনালোকে এনেধৰণে অন কৰি দিব ফ্লাইট মোড অন কৰাৰ পাছত 1 মিনিটমান পাছত আপোনালোকে এই ফ্লাইট মোডটো অফ কৰি দিব ফ্লাইট মোডটো অফ কৰাৰ লগে লগে আপোনালোকৰ ৰিফ্ৰেছ হৈ যাব আৰু আপোনালোকে এনেধৰণে কামখিনি কৰিব পাৰিব তো ছাৰ বাইদেউসকল আপোনালোকে নিশ্চয় কথাখিনি বুজি পাইছে তো আপোনালোকে এনেধৰণে আপোনালোকৰ সলিউশ্যনটো পাই যাব আৰু আপোনালোকে সুন্দৰভাৱে এটেণ্ডেন্সটো ল'ব পাৰিব তো আপোনালোকে এনেধৰণৰ ভিডিঅ'বোৰ সদায় পাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেল আইকন প্ৰেছ কৰি অলপ ক্লিক কৰি দিব তো ছাৰ বাইদেউসকল আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ ধন্যবাদ সকলোকে